اللهم اغفر لحينا وميتنا وشاهدنا وغائبنا وصغيرنا وكبيرنا وذكرنا وانثانا اللهم من احييته منا فاحيه على الاسلام ومن দোয়া কৰিব লগা হ'ল। এতিয়া যিটো টাইম চলি আছে মানে ইমান তাপমাত্ৰা বাঢ়ি গৈছে, মানে জীৱ জন্তুৰ পৰা মানুহলৈকে মানে যিমান বস্তু আছে এই তাপমাত্ৰা সহ্য কৰিব নোৱাৰে, এনেকুৱা হালত হৈ গ'ল। সেইটো কাৰণে আমি আল্লাহৰ ওচৰত মানে দোৱা কৰিলোঁ যাতে তাপমাত্ৰাটো মালিকে আমাৰ কমাই দিয়ে। সেইটো কাৰণে আমি দোৱা কৰি দিলোঁ গোটেই বিশ্বৰ কাৰণে, যাতে এরকম এনেকুৱা যাতে নহয়, আল্লাহ তাআলা যাতে মেহৰবানি কৰে, সেইটো কাৰণে। আমি সকলো শিক্ষকক লৈ আৰু ছাত্ৰসকলক লৈ আল্লাহৰ ওচৰত দোৱা মাগিছোঁ, কাৰণ বতৰটো অতি তাপমাত্ৰা আমি সহ্য কৰিব নোৱাৰা হ'লোঁ। সেইকাৰণে আল্লাহৰ ওচৰত দোৱা মাগিছোঁ যাতে আল্লাহ বৰষুণ দি আমাক দিলটো আৰু জানুৱাৰৰ কাৰণে আল্লাহ যাতে সহায় কৰে, ৰহমতৰ বৰষুণ দিয়ে যাতে আল্লাহ। আপোনালোকৰ মানে ভগৱান আল্লাহৰ ওচৰত এনেকুৱা প্ৰাৰ্থনা কৰিলে যাতে আপোনালোকৰ বৰষুণ দিয়ে পৃথিৱীখনক যাতে শান্ত কৰে। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, দোৱা মাগিছোঁ। কোৰাণৰ আয়াতো পৰা হ'ল যাতে আল্লাহ ৰাব্বুল আলামিন দুনিয়াত বৰষুণ দি পুৰা হিন্দুস্তানত আৰু পুৰা দুনিয়াত বৰষুণ দি যাতে শান্তি কৰে যেন। এজাক বৰষুণৰ কাৰণে কি ক'ব? হয়, আজি আমাৰ টেঙাগুৰি ইছলামিয়া ও হাফিজিয়া মাদ্ৰাছা, যিটো মাদ্ৰাছা মৰিগাঁও জিলাৰ অন্তৰ্গত লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত, এই মাদ্ৰাছাখনত বহুত দিন পৰাই মাদ্ৰাছা চলি আছে। এই মাদ্ৰাছাৰ তৰফৰ পৰা আজি আমি গোটেই বিশ্বৰ কাৰণে তথা আমাৰ মানৱ দানৱ আৰু জীৱ জন্তুৰ কাৰণে আমি দোৱা মাগিছোঁ আল্লাহৰ ওচৰত, যাতে আল্লাহ তাআলা যাতে আমাক বৰষুণ দি আৰু বতৰটো অলপ ঠাণ্ডা কৰি আমাক শান্তি কৰে। সেইকাৰণে আমি সকলো বিশ্বৰ কাৰণে দোৱা মাগিছোঁ আল্লাহৰ ওচৰত। اللهم اغفر لحينا وميتنا وشاهدنا وغائبنا وصغيرنا وكبيرنا وذكرنا وانثانا اللهم من احييته منا فاحيه على الاسلام ومن দোয়া কৰিব লগা হ'ল। এতিয়া যিটো টাইম চলি আছে মানে ইমান তাপমাত্ৰা বাঢ়ি গৈছে, মানে জীৱ জন্তুৰ পৰা মানুহলৈকে মানে যিমান বস্তু আছে এই তাপমাত্ৰা সহ্য কৰিব নোৱাৰে, এনেকুৱা হালত হৈ গ'ল। সেইটো কাৰণে আমি আল্লাহৰ ওচৰত মানে দোৱা কৰিলোঁ যাতে তাপমাত্ৰাটো মালিকে আমাৰ কমাই দিয়ে। সেইটো কাৰণে আমি দোৱা কৰি দিলোঁ গোটেই বিশ্বৰ কাৰণে, যাতে এরকম এনেকুৱা যাতে নহয়, আল্লাহ তাআলা যাতে মেহৰবানি কৰে, সেইটো কাৰণে। আমি সকলো শিক্ষকক লৈ আৰু ছাত্ৰসকলক লৈ আল্লাহৰ ওচৰত দোৱা মাগিছোঁ, কাৰণ বতৰটো অতি তাপমাত্ৰা আমি সহ্য কৰিব নোৱাৰা হ'লোঁ। সেইকাৰণে আল্লাহৰ ওচৰত দোৱা মাগিছোঁ যাতে আল্লাহ বৰষুণ দি আমাক দিলটো আৰু জানুৱাৰৰ কাৰণে আল্লাহ যাতে সহায় কৰে, ৰহমতৰ বৰষুণ দিয়ে যাতে আল্লাহ। আপোনালোকৰ মানে ভগৱান আল্লাহৰ ওচৰত এনেকুৱা প্ৰাৰ্থনা কৰিলে যাতে আপোনালোকৰ বৰষুণ দিয়ে পৃথিৱীখনক যাতে শান্ত কৰে। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, দোৱা মাগিছোঁ। কোৰাণৰ আয়াতো পৰা হ'ল যাতে আল্লাহ ৰাব্বুল আলামিন দুনিয়াত বৰষুণ দি পুৰা হিন্দুস্তানত আৰু পুৰা দুনিয়াত বৰষুণ দি যাতে শান্তি কৰে যেন। এজাক বৰষুণৰ কাৰণে কি ক'ব? হয়, আজি আমাৰ টেঙাগুৰি ইছলামিয়া ও হাফিজিয়া মাদ্ৰাছা, যিটো মাদ্ৰাছা মৰিগাঁও জিলাৰ অন্তৰ্গত লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত, এই মাদ্ৰাছাখনত বহুত দিন পৰাই মাদ্ৰাছা চলি আছে। এই মাদ্ৰাছাৰ তৰফৰ পৰা আজি আমি গোটেই বিশ্বৰ কাৰণে তথা আমাৰ মানৱ দানৱ আৰু জীৱ জন্তুৰ কাৰণে আমি দোৱা মাগিছোঁ আল্লাহৰ ওচৰত, যাতে আল্লাহ তাআলা যাতে আমাক বৰষুণ দি আৰু বতৰটো অলপ ঠাণ্ডা কৰি আমাক শান্তি কৰে। সেইকাৰণে আমি সকলো বিশ্বৰ কাৰণে দোৱা মাগিছোঁ আল্লাহৰ ওচৰত।